আজি এলোকেলো ল'ৰাডাল যে পুৱা ষ্টেণ্ডাৰী হৈ আহিছিল চবেই মানে আকলা পকলা হৈ গৈছে মোহনৰ যে জোকা লাভ নাছে মোহন যে এতিয়া ডেংডাছ হৈ গৈছে My Mrs. Lose? You say my Mrs. Lose? হেল্ল' গাইজ ৱেলকাম বেক টু ইউটিউব চেনেল আৰ ডি ব্লগছ। আজি আমাৰ গাঁৱত আহিছে কে মোহন, মানে ওচৰতে ফাংচন এখন আছে, তো তাতে আজি কে মোহন স্পেচিয়েল গেষ্ট, তো তেওঁলোক আহিব আজি কে মোহন, তো আমি তালৈ যাম। আৰু কে মোহনটো আপোনালোকে চিনি পায়, বেহৰবাৰী আউটপোষ্টৰ যি ফেমাছ দুটা কেৰেক্টাৰ, তো সেই দুটা কেৰেক্টাৰ হৈছে কে মোহন। তো ব'লক আমি ফাংচনলৈ যাম আৰু তাত গৈ আপোনালোকক সকলোখিনি দেখাই আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু এটা কথা, ভিডিঅ'টো যদি লাইক কৰা নাই তেনে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ব'লক। তো এয়া মই আহি পাই গ'লোঁ ফাংচনলৈ, আৰু এতিয়া হৈছে ফাংচনৰ মেইন এণ্ট্ৰি গেট। তো এয়া চাওক, ইয়াৰ ভিতৰত আহিলোঁ সোমাই, আৰু আহিয়ে দেখিলোঁ এয়া চাওক ইমান ধুনীয়া তাৰ ডেক'ৰেশ্যন, ৱাও। আৰু ইয়াৰ লাইটনিং চাওক না, ৱাও কি ধুনীয়াকৈ ডেক'ৰেশ্যনটো কৰিছে। আৰু এইফালে কে মোহন আহি আছে, তো ইমান ভিৰ তাতে লাগিছে গাড়ী পিছফালে। আৰু এয়া মানুহ চাওক না, কিমান মানুহ, বাপৰে ইমান ভিৰ হৈছে মানে। তো আহক আমি দেৰি নকৰি ফাংচনটো চাওঁ। হেল্ল', নমস্কাৰ সকলোকে। বোলে আও হৰি মোহন CID উদ্দিন দিন হেল্ল' ঠাণ্ডা হৈ থাকিলে নহ'ব কিন্তু দেই, হয় নাই? ঠাণ্ডা হৈ থাকিলে নহ'ব। আমাৰ ডেকা ল'ৰাটো গৰম হৈয়ে থাকে। চাউণ্ডটো বিৰাট ধুনীয়া দেই। আপুনি মিলাই আছেনে? আপুনি লাইট হ'ল সেইকাৰণে আমালৈ চোৱা নাই ন। দাদা লাইট আছে কাৰণে মই হৈছোঁ, আমি ইয়াত কথা কৈছোঁ, দাদা আকৌ আমাক পাত্তাই দিয়ে নাই, আগলৈ চাই আছে। লাইটো ধুনীয়া, লাইটো ধুনীয়া, লাইটো বোলে চিঞৰিছে মোক বগা বগা দেখিছে। হা মই সিধা থোৰা বগা হৈছোঁ, বগা হোৱা নাই, টি চাৰ্টটো বগা পিন্ধি আহিছোঁ। বেছি বগা চোলা পিন্ধিবও নোৱাৰে, কলাৰবিলাক ক'লা হৈ যায়, পিছত চাই ইমান বেয়া লাগে, মোৰ গা ৰং চব গ'ল হ'বলা। সেইকে চাই বলিউড পালেগে, হয়নে নহয়? আপুনি বিয়া পাতিলে নাই? বিয়া পাতি উদাহৰণ লগত লৈ আহিছে, চলন্ত চাৰ্টিফিকেট লগত লৈয়ে ফুৰিছে। কিন্তু দাদাই বিয়া পতা পাতিছে, ইমান যে চিঞৰিব পাৰিছে, এইটোৱে ধন্যবাদ দেই। আপুনি কিবা ভুল কৰাৰ পাছত 5 মিনিট বুজোৱাৰ পাছতে যদি মান্তি হৈ যায়, সেইজনী হৈছে আপোনাৰ মা, হয়নে? আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত মান্তি হৈ যায় আপোনাৰ ভণ্টি বা মা। কিন্তু ভুল কৰাৰ পাছত 45 দিন বুজোৱাৰ পাছতো যদি নুবুজে, ভেন ধৰি সেইজনী কোন? মাইকী, হয় নহয়? সেইজনী কলা, কাণেৰে নুশুনে, হয় নে নহয়? এই চাওক, মাইকী বুলি কৈ দিলে দাদাই। তেওঁলোকে আপোনাৰ ভাইটিসকল বদনামী হৈ গৈ আছেনে? 45 দিন বুজোৱাৰ পিছত নুবুজিলে, সেইজনী কলা মানুহ, কাণেৰে নুশুনে। দাদা আপুনি ঘৰত যাওঁতে সাৱধানে যাব, গেট খুলি সাৱধানে সোমাব। খালি যাতে আমি কাইলৈ একদম ধুনীয়া খবৰ খাতি, আমাৰ কমিটি দায়িত্ব দিলে দাদা খবৰ এটা ল'ব। সুস্থ শৰীৰ কামনা কৰি কচোন তই ক, জয় আই অসম। গগনা হৈছে এইবাৰ চাওঁ, এইটো যদি আপোনালোকে মই নুসুধো আৰু এইবাৰ যদি ভাবে যে ই বজাইছে, তেতিয়াহ'লে হাত চাপৰি বজাব, আমি গম পাম। নহ'লে সুধিলে কিছুমান চাউণ্ড নাহেই। জয় জুবিন দা। মই গগনা উঠাব চেষ্টা কৰিম দেই, দাদাই আশীৰ্বাদ কৰক। এইটো প্ৰথম এনেকৈ ট্ৰাই কৰিছে ইয়াতে।
ও হালদি বাড়িতে হালবা আসলে ভালো করে লগালে খেতা জংকি চবৰ মাতত নহয় জংকি হেঁচা এটা মাৰি দিব লাগে নেকি ও ভালকে লগালে খেতা এইটো চাউণ্ডত এটা কিবা জুতি হৈহে গ'ল চাগে গম নাপায় বাড়িতে হালবা আসলে ভালকে লগালে খেতা বলো ভালকে লগালে খেতা এটা স্পোর সোয়ালি এসুকা বুলি ভাবোতে এটা স্পোর সোয়ালি জুকাম বুলি ভাবোতে ও কমিটিয়ে লগালে খেতা কলটো খুশি হলে দিদিওটো খেতা কবালিনে বগৰী ঘৰনে গিগিনি আমি থবি মুতলি মনু যাবিলে কি ওচৰ খাপ চাপ আহিব হে ৰাম হা ও হাই হাই কিন্তু আপোনালোকে সঁচা কথা কওকচোন সঁচা কথা মই এনেকৈ কথা ক'লে ভাল লাগেনে নালাগে হা এইফালে বৌ এজনী কৈছে লাগে হাতখনে কৈছে এনেকৈ মূৰটো এনেকৈ আছে হাতখনে লাগে নপৰা কেনেকুৱা চালাক হ'ব মই জানো এনেকৈ কথা ক'লে আপোনালোকে ভাল নাপায় হয় নাই অঁ এতিয়া মই যে শুনক আপোনালোকে মৰম চৰম আশীৰ্বাদ দিয়াৰ কাৰণেহে বেহৰ বেয়াত পুৰস্কৃত হয়নে আমি কেকে মোহনৰ জন্ম হ'ল হয়নে থেংক ইউ দাদা থেংক ইউ ছ' মাছ সেই আপোনালোকে মৰম কৰাৰ কাৰণে মই মোহন ইয়াত পেকেজ বেহৰ বেয়াত পুৰস্কৃত হয়নে কিন্তু মই যি চৰিত্ৰ কৰিলোঁ সেই চৰিত্ৰটো সন্মান নকৰে নহয় গম পায় নাই সকলোৱে সন্মান কৰে কোনে সন্মান নকৰে জানে এই মোহনৰ বয়সৰ যিবিলাক আছে টিকলা টিকলা কোনেও সন্মান নকৰে নহয় মোৰতো মানে অন্তৰ লাগি থাকে এতিয়া যি চৰতে নাযাওঁ এই অনুষ্ঠানতে নাযাওঁ আমাৰ কেকে চাই যেতিয়া গাড়ীৰ পৰা নামে চব সৰু সৰু ল'ৰা ছোৱালী কি ধুনীয়াকৈ মাতে চাই কেকে চাই আহিলে ভালনে কেকে চাই মই যেতিয়া গাড়ীৰ পৰা নামো মোক কেনেকৈ মাতে জানে সৰু সৰু বাচ্ছাই ঐ মোহন মই এনেকৈ আজিও মাতিছোঁ এই সৰু পাছে মই এনেকৈ আজি নামিছোঁ কেকেইটা মাতিছে কেকে চা আহিলে কেকে চা মোক মাতিছে মোৰতো মাথাটো বেয়া হৈ গৈছে মই মোকো ভালকৈ মাতছোঁ মই মহৰটোকো টিভিতে তাৰপিছত আগলৈ গ'লো যোৱাৰ লগে 3-4টামান পিছে পিছে আহিছে মই ৰৈ পেলাই চাইছোঁ লগত মাক বাপেক আহিছে নেকি চালোঁ দেখিছোঁ নাই বোলে এই কথা নহয় এইবাৰ দম দিম কিন্তু কৈ দিছোঁ বেয়া নাপাব দেউতাৰ মুখত অৰুভতৰ ঘৰৰ এনেকৈ ভিতৰত হেল্ল' অৰুভতৰ ঘৰৰ ভিতৰলৈ সোমালোঁ চাইকেলতে গেটৰ মুখৰ পৰা কৈছে এইবাৰ ঘূৰি লৈ মই বোলো হয় কিয় পাতিছে মই বোলো ভয় খাই চাগে গুচি যাব নেকি এনে ঘূৰি পেলাই তেহেঁতে আকৌ ইটা এটা লাগি গৈছে মই বোলো নিজৰ সন্মানটো বচাই খাই ভাল নহয় বুজিছে কিন্তু মই জানো আপোনালোকে সেই মোহন আচলতে তেহেঁতৰ গাত দুখ নাই সিহঁতে মোক মানে সেই মোহনটো বোলে ভাবি থাকিবা মোহনটো হয়নে এতিয়া মই জানো নহয় মই যদি ইয়াত এনেকৈ চিম্পুলকৈ কথা পাতি যাওঁ বহুত মানুহে এনেকৈ কয় কালি মোহনেনো কি কৰিছে মই এনেকৈ কথা কেকে চাওঁতে ইমান ধুনীয়াকৈ ভাষণ দিয়ে মোৰো দিবলৈ মন যায় শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী উপস্থিত হয় জয় দেৱ মই এনেকৈ ক'লে মানুহে ভাল নাপায় নিশ্চয়ে নহয় কিন্তু মই যদি এনেকৈ কওঁ অ' দিদি বেঙেনা দিছোঁ যে আচ্ছা আজি কিন্তু ল'ৰাডাল যে পুৱা ষ্টেণ্ডাৰী হৈ আহিছিল চবেই মানে আকলা পকলা হৈ গৈছে হয় ন অ' মোহনক যে জোকা লাভ নাছে মোহন যে এতিয়া ডেংডাছ হৈ গৈছে মোহন এতিয়া বহুত ডেংডাছ বস্তু মোহন চাহি দেহবাৰ পুষ অ' চিম আছিলো কেকে আছে যে মোহন আছে তো অঁ আপোনালোকে ইমান ধুনীয়াকৈ চাওক মই এতিয়া আহিছোঁ কমিটি কৈছে বোলো মই অহা লগে মোক খোৱা বোৱা বস্তু দিবচোন কমিটিয়ে মোক যেতিয়া কৈছে তই আহিবি তোক এনেকুৱা এটা বস্তু খুৱাম তই প্ৰগ্ৰাম কৰি ঘৰলৈকে যাবি বস্তু শেষ নহ'ব মই তোক আগলা পাগলা হৈ আছে মোক কি খুৱাব অহাৰ লগে লগে মই অৰুপক সুধিছোঁ অৰুপে মোক চিংগাম এটা উলিয়াই দিছে সেইটো একো নাই বাৰু বেঙেনা বেঙেনি চলিয়ে থাকিব কিন্তু আপোনালোকে যে মোক ইমান মৰম চেনেহ দিছে মোৰতো আপোনালোক কিবা এটা দিবলৈ মন যায় হয় নহয় সেইকাৰণে ইয়াত উপস্থিত থকা চব মানুহৰ কাৰণে
কেতিয়াবা বাইলেন গোষ্ঠীকো লৈ আহিব লাগিছিল হয় নহয় সেইটো মই বনাইছিলোঁ মই নবনাইছোঁ অসমীয়াটো মই বনাইছিলোঁ মামা হাতা মামা ইয়া মামা আটা মামা মামা হাতা মামা ইয়া ইংলিছ ক'বলৈ এতিয়া দাদা এজন এইখিনিতে আহি গ'ল যে তেওঁ ইংলিছ ক'বলৈ কৈছে মোক ইমান ভাল পায়নে ইংলিছটো ছাবজেক্টটো বিশেষকৈ সৰু ল'ৰা ছোৱালীখিনিক কৈছোঁ যদি তেনেকুৱা কিবা থাকে মোক লগ পালে এইবোৰ সুধিবা ইংৰাজী মেছেজ দিবা ছ'চিয়েল মিডিয়াত মই চাই দিম কাৰণ ইংৰাজী মই ফাঁ কৰি থৈছোঁ হয়নে আমাৰতো বাদেই দিয়ক আমাৰ অসমৰ পৰা ইংৰাজী গৈ দাদাই কোৱা নিচিনা বিদ্যাবালনত উৰ্দু চলা পাই গ'ল যে এইটো কম কথা নেকি বেহাৰ বাই এইটো কাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদৰ কাৰণে ধন্যবাদ মাই ইংলিছ ইজ লুজ ইউ চে মাই ইংলিছ ইজ লুজ বা এইবিলাক কোনোবা কেনেকৈ ক'লোঁ When I am a babyhood, my mother's stomach, I cry in English, I laughing English, I jumping English. I know English, my father know English, my mother know English, our soldier male persons know English. কেনেকুৱা ইংলিছ কৈছে মানে আপুনি যিটো ইংলিছ কৈছে মই কৈছোঁ চা 3 দিন বিয়া খোৱাৰ পিছত ফিট হোৱা মানুহে ইমানে ফিটকৈ ইংলিছ ক'ব হাই প্ৰেছাৰটো যদি হয় সদায় ঘৈণীৰ লগত কথা পাতিব ঘৈণীৰ লগত কথা পাতিলে প্ৰেছাৰটো নৰ্মেল হয় আৰু যদি কিন্তু মাৰাত্মক কি জানেনে মাৰাত্মক কিন্তু ল' প্ৰেছাৰে যদি পায় তেতিয়া কিন্তু আকৌ ভুল কৰি ঘৈণীৰ লগত নাপাতিব তেতিয়া খুলখালিৰ লগত পাতিব এনেই গিৰিয়েক ঘৈণীয়েকৰ যেতিয়া কাজিয়া লাগিব বেছিকৈ কাজিয়া লাগিব খং উঠিব তেতিয়া আঙুলি দুটা এনেকৈ নিজৰ শিৰৰ ওপৰত ঘূৰাব এই যোগাসনটো কৰিব এনেকৈ 3-4 বাৰ ঘূৰাব যিমানে খং উঠিব কাজিয়া বাঢ়িব সিমানে খৰকৈ ঘূৰাব আৰু এটা সময়ত এই আঙুলিটো আনি ইয়াত লগাই দিব কাজিয়া বন্ধ হৈ যাব কাজিয়া এনেই বন্ধ হৈ যাব যিসকল শকত মানুহ আছে তেওঁলোকে ক্ষীণোৱাৰ কাৰণে এটা এক্সাৰচাইজ দি থৈ যাওঁ দৌৰিবও নালাগে খানাও কমাব নালাগে এক্সাৰচাইজটো কৰিব এনেকৈ ওপৰলৈ এবাৰ ডিঙিটো তললৈ এবাৰ ৰাইট চাইডে এবাৰ লেফ্ট চাইডে এবাৰ ৰেগুলাৰ কৰিব এইটো মাজে মাজে এনেকৈ খৰকৈ কৰিব একদম ক্ষীণাই যাব তেতিয়া ক্ষীণাই যাব যেতিয়া কোনোবাই খাবলৈ কিবা বস্তু দিব তেতিয়া এনেই ক্ষীণাই যাব বোলে হৰি ই এবাৰ মোহনৰ খোজটো দেখুৱাই দিয়কচোন ধুনীয়াকৈ ইমান কেৰেক্টাৰটো ৰাইজে মৰম কৰে ন এবাৰ এনেকৈ নৰ্মেল দেখাই দিয়ক মোহনৰ খোজটো দেখাই দিওঁ দেই হয়নে নহয় ক'ব আপুনি এই এইটো ভুলতো নহয় নাই মই গম পাইছোঁ নাই শিকাই দিম তোক আমি শিকাই দিম মোহনৰ খোজটো কেনেকৈ কাঢ়ে মই শিকাই দিম যা ভালকৈ খোজ কাঢ়ে হয়নে এইবাৰ দৌৰটো এইটো হয় নহয় চাওক তাকে দেখে আহি দিওঁ এনেকৈ দৌৰিলে মোক কুকুৰেও নাকামে এইটো চাওক হয়নে নহয় হয়নে এতিয়া মই সামৰণি দিছোঁ আমাৰ ফেশ্বন শ্ব'বিলাকত যে ছোৱালীবিলাক এনেকৈ আহে হয়নে নহয় ফেশ্বন শ্ব'টো চবেই চায় এনেকুৱা ভাজ নলয় জানো তেনেকৈ কিছুমান ডেকা ল'ৰাই কেতিয়াবা সন্ধ্যা ফেশ্বন শ্ব' কৰে তেওঁলোকক সুস্থ হয়নে নহয় থেংক ইউ নকৰ মই নকৰোঁ এইবিলাক ভুল আগতে এতিয়া মূল কথাটো হৈছে স্বামীজীয়ে আপুনি য'তে ত'তে যি আপুনি ত'তে যি থেংক ইউ আমিও ঢেৰ কৰিলোঁ সেইখন ঢেৰ কেৰেক্টাৰ ওলালোঁ আপোনালোকৰ মৰমত ৱাটাৰফল কাটা চামুচে যিমানে হওক 3 5 6 নয় গম পালে আকৌ পঢ়া শুনা কথা ক'লে চব মোহন হৈ যায় ইমান ধুনীয়া লাগে মানে যাওঁ ৱাটাৰফল চাওঁ কাটা চামুচে খাওঁ 3 5 6 নাই সেইটো মুগাটো মই আকৌ ঘপককৈ উল্টাই দিছোঁ হয়নে নহয় কিন্তু আপোনালোকে বেহাবাৰীখন ভাল পায় আপোনালোকে ভাল পায় হয়নে
থেংক ইউ ছ' মাছ আপোনাৰ কওকচোন আমি এতিয়া জুপি লৈ যাম কিমান কোনে কাম ভাল পায় আমাৰ কেকে ছাৰ কোনে কোনে ভাল পায় হাত দেৱাকচোন মাই ডগ ফিল্ড এটা কিন্তু বনাইছে দেই না আকৌ চাম কেকে ছাৰ তেজপুৰৰ লগত মোৰ আগৰে সম্পৰ্ক তেজপুৰৰ মানুহখিনি মই নাটকে চাটকে যেনেকৈ নহওক জড়িত আপোনালোকে মোকতো আগতেও পাইছেনে নাই পোৱা ইয়াতে এনেকুৱা যে মই কিবা জমাম হাঁহিব এনেকুৱা কথা নাই মোৰ মানুহখিনিৰ ওপৰত ইমান বিশ্বাস আছে মই কাহ মাৰি দিলেও হাঁহি দিয়ে এইডাল আপুনি বেছি ক'লে আৰু অঁ কি বেছি ক'লে ই দেখোন আপোনালোকে আপুনি কাহ মাৰিলে ৰাইজে হাঁহিব পাৰে শুনিবি গম পাইছেনে কেনেকুৱা পৰ্যায়ত মই কমেডি কৰো গম পালোঁ এইটো কপিল শৰ্মাও নহ'ব আপুনি ৰ'ব চব আকৌ এবাৰ চাম